যিটো তদন্ত কৰি আছে এই তদন্তত আপোনালোক সন্তুষ্ট হয় নে নহয়? সন্তুষ্ট হয় নে নহয়? অসমৰ মানুহ জুবিন দা আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যু যিটো হৈছে, হত্যাকাণ্ড যিটো হৈছে, তাৰ যি বিচাৰ চলি আছে, তাৰ যি তদন্ত চলি আছে, এই তদন্তক লৈ মুঠেও সন্তুষ্ট নহয়। আৰু সেইকাৰণে চৰকাৰক ইয়াৰ পৰা সকীয়াই দিছো, স্পষ্ট বাক্যেৰে সকীয়াই দিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছো, পলিটিক্স নকৰিবা বন্ধু। হয় নে নহয়? পলিটিক্স নকৰিবা বন্ধু। হয় নে নহয়? জুবিন দাক যদি ন্যায় নিদিয়া তেতিয়াহ'লে তোমালোকৰ ৰাজপাট জনতাৰ ক্ৰোধৰ জুইত জ্বলি উঠিব। হয় নে নহয়? কৈ আছে ৰাজনীতি কৰিছে, আমি ৰাজনীতি কোনেও কৰা নাই। অসমত জুবিন দাক লৈ অকল ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ। তাৰ বাহিৰে পৃথিৱীত কোনেও ৰাজনীতি কৰা নাই। কোনেও এটা দিনো এতিয়ালৈকে মিটিং কৰিবলৈ যাব পৰা নাই। প্ৰত্যেকজন শিল্পী কোডক এটা গীত গাবলৈ ক'তো যাব পৰা নাই। প্ৰত্যেকজন শিল্পী কোডক তেওঁলোকৰ জীৱিকা গীত গোৱা, কিন্তু তেওঁলোকে যোৱা এমাহ ধৰি এটা গীত গাই 1 টকা ইনকাম কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ প্ৰিয় গুৰুজনৰ মৃত্যু ঘটিছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোক সকলোৱে দুৰ্গা পূজা পতা। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে সকলোৱে দীপাৱলীৰ ফটকা ফুটোৱা। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে আনন্দত মজি যোৱা। কোনো অসমীয়াই আজিৰ দিনটোত আনন্দত মজিব নোৱাৰে। প্ৰত্যেকজন শিল্পী কোডক প্ৰত্যেকজনে গান গাওঁতে আজি কপি আছে। মই নিজে চাই আছো, কাৰোবাৰ নোম থিয় হৈ গৈছে, কোনোবাই কপি আছে, কোনোবাই গাবলৈ মন যোৱা নাই বুলি চুচুক চামাক কৰি আছে। অথচ এওঁলোকৰ প্ৰফেশ্যনটোৱে হ'ল গীত গোৱা। ৰাজীৱ ভুটিয়া মৃত্যু ঘটিছিলে, আমি তেতিয়া থিয় হৈছিলো। এইবাৰ জুবিন দাৰ মৃত্যু হৈছে, আমি সকলোৱে থিয় হ'ব লাগিব। এই শিল্পীসকল যিসকলে আমাৰ ভিতৰত থকা হৃদয়ত আমাৰ যিমান দুখ বেদনা খং ক্ৰোধ যিমান আছে সেইবিলাকক জোকাৰিছে, মগজটোক ক'ৰবাত ঠামকে আমাক ভাবিবলৈ শিকাইছে। এই শিল্পীসকলে আমাৰ ভিতৰত থকা 1000 বছৰীয়া, 100 বছৰীয়া, বহু বছৰীয়া দুখ আৰু বেদনা তেওঁলোকে নিজৰ হৃদয়ত ধাৰণ কৰি আমাৰ কাৰণে এটা সৃষ্টি বাহিৰলৈ উলিয়াই দিয়ে। আৰু সেই সৃষ্টিৰ পৰশত আমাৰ ভিতৰত 1000 দিন চলি থকা দুখ বেদনা এইবিলাক নাইকিয়া হৈ আকৌ নতুনকে জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে নিজকে প্ৰস্তুত কৰে। সেই শিল্পীসকলৰ যেতিয়া বিপদ হৈছে, এতিয়া যদি আমি মাত নামাতো তেতিয়াহ'লে আমি মানুহ নহয়। জুবিন দাৰ যেতিয়া মৃত্যু হৈছে তেতিয়া অসমৰ প্ৰত্যেকজন নাগৰিকে যদি মাত নামাতে তেতিয়াহ'লে তেওঁ জীয়াই থকা মানুহ হিচাপে জীয়াই থকাৰ কোনো অৰ্থ নাই। ৰাজীৱ ভটিয়াৰ যেতিয়া মৃত্যু হৈছিলে তেওঁৰ পক্ষত এখাৰি মাত মাতিব যি নাজানে তেওঁ জীয়াই থকাৰ অৰ্থ নাই। মই ইয়াত অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন উদ্যোক্তাৰ হৈ গেৰাণ্টি দি এটা কথা কৈছো যে আমি ইয়াত কোনো পধ্যে ৰাজনীতিৰ অনুষ্ঠান কৰা নাই। আমি সকলোৱে মিলি এটাই কথা ক'ব খুজিছো, আমি জুবিন দাৰ লগত আছিলো, জুবিন দাৰ লগত আছো, জুবিন দাৰ লগত থাকিম। আৰু যেতিয়ালৈকে ন্যায় নাপাব চব বহি যাব, কিন্তু আমি সংগ্ৰামত চবিয়াই পৰিম। আমাৰ প্ৰত্যেকজন শিল্পীক কথা দি পঠিয়াইছো। ৰাকেশ ৰিয়ানৰ পৰা, দেৱাগীতৰ পৰা, পাপৰিৰ পৰা ইয়াত উপস্থিত থকা প্ৰত্যেকজন শিল্পীক আমি কথা দি পঠিয়াইছো, আমি আপোনালোকৰ বিপদৰ সময়ত থাকিম নে নাই ৰাইজ? শিল্পীসকলৰ বিপদৰ সময়ত থাকিম নে নাই? মোৰতো এনেকুৱা মন গৈ আছে, যদি কোনোবাই উদ্যোগ লয় মোৰ লাগি থাকিবলৈ সময় নাথাকে। মই ভাবো জুবিন দাই বহুতক সহায় কৰিছিলে, জুবিন দাৰ নামত আমাৰ দুৰ্গত শিল্পীসকলৰ কাৰণে এটা ফাণ্ড কৰা হোক। আৰু মই আমাৰ ৰাইজৰ দলৰ হৈ সেই ফাণ্ডটোলৈ প্ৰথমতে 5 লাখ টকাৰ এখন চেক প্ৰথমতে আগবঢ়াম। আৰু মই সকলোকে অনুৰোধ জনাম, শিল্পী সাহায্য নিয়াত জাতীয় এনেকুৱা এটা ফাণ্ড কৰক শিল্পীসকলৰ কাৰণে। আমাৰ ৰাইজৰ দলৰ পৰা আমি 5 লাখ টকাৰ এখন চেক দিম, আৰু মই বহুত মানুহৰ পৰা তেনেকে তুলি দিম। সকলোকে কম তেওঁলোকক একদম লিগেলি তাক দিবৰ কাৰণে। আমি 1 কোটি 2 কোটি মান টকা যদি তুলিব পাৰো পাৰিম, মই পাৰিম। আপোনালোকে যদি ভাবে কোনোবা শিল্পীয়ে যদি অকণমান লৈ দিয়ে মই খালি লাগি থাকিবলৈ সময় নাই, মই কামটোহে কৰি দিব পাৰিম, মই পইচাখিনিয়ে তুলি দিব পাৰিম, চেকখিনিয়ে তুলি দিব পাৰিম। যদি কোনোবাই অকণমান ক্ষেত্ৰত থাকে তেতিয়াহ'লে দুৰ্গত শিল্পীসকলৰ কাৰণে
আমি এটা পুঁজি কৰি লোৱা ভাল পাওঁ।